মোৰ সংগীত যাত্ৰা। পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান। এইবাৰৰ অতিথি কণ্ঠশিল্পী, সুৰকাৰ তথা সংগীত পৰিচালক জয়ন্ত নাথ। শৈশৱৰ পৰা সংগীতৰ সাধনা কৰা জয়ন্ত নাথে সংগীতকেই জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে। তেখেতৰ জীৱনৰ বহু স্মৰণীয় ঘটনাৰ স্মৃতিৰে সজাই তোলা হৈছে এইবাৰৰ মোৰ সংগীত যাত্ৰা। এয়া দ্বিতীয় খণ্ড। নাথ ডাঙৰীয়া নমস্কাৰ। ইতিমধ্যে আমি প্ৰথম খণ্ডটিত আপোনাৰ জীৱনত বিশেষকৈ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ প্ৰভাৱৰ কথা জানিলো। তাৰ লগে লগে নিজেও আগবাঢ়ি আহিবৰ কাৰণে কিছু সুবিধা পালে। যেতিয়া আহি আপুনি কলেজ পালেহি সংগীত যাত্ৰাৰ পথটো বেলেগ হ'ল, ৰাইজে জানিবলগীয়া হ'ল আৰু আগুৱাই যাবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহীত হ'বলগীয়া হ'ল। তাৰ মাজতে আপুনি উল্লেখ কৰিছিলে যে আপোনাৰ আৰম্ভণিতেই শাস্ত্ৰীয় সংগীতৰ যি ব্যৱস্থা বা সংগীত শিকাৰ কাৰণে যি পথ, সেই পথত কিছু বাধা আহিলে। সেয়া যি কি নহওক, কলেজ কোনখনত পঢ়িছিলে আৰু কেনেধৰণে সেই কলেজখনে আপোনাৰ সংগীত যাত্ৰাত সহায় কৰিছিলে? এইটো কথালৈ আহিলে আছিলে কলেজ মই যোৰহাটত মই চৰকাৰী বালক বিদ্যালয়ত পঢ়ি পাছ কৰি মেট্ৰিক পৰীক্ষা পাছ কৰি মই কলেজ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নাম লগালো। আৰু আমাৰ এই দুৰ্কপাল নাম লগাই সেই বছৰে অসম আন্দোলন আৰম্ভ হৈছিল 1979 চন। আৰু গতিকে এবছৰটো সকলোৱে জানে একো স্কুল কলেজ নাছিলে। আমি ৰাতিপুৱা ওলাই যাওঁ আন্দোলন কৰিবলৈ তলকে, দিনটো ঘূৰি ফুৰি সত্যাগ্ৰহ, এই ধৰ্ণা ইত্যাদি হৈ থাকে। তাৰ মাজতে সংগীত চৰ্চাও চলি থাকে, বিভিন্ন অনুষ্ঠান হৈছিলে এই সময়ত। সেই সময়ত মানে হয় তেনেকুৱা সদৌ অসম ছাত্ৰ সন্থা বা গণসংগ্ৰাম পৰিষদ আদিয়ে বহুত অনুষ্ঠান পাতে। সেই অনুষ্ঠানবিলাক আমাক গীত গাবলৈ মাতে আৰু আমি সুৰ বাহিনীও কৰিছিলোঁ। সুৰ বাহিনী গীতসমূহ গাইছিলোঁ। যোৰহাটত এটা সুৰ বাহিনী হৈছিলে। সেই সুৰ বাহিনীৰ বিভিন্ন ভাল ভাল গীত আছিলে, দেশপ্ৰেমূলক গীত, এইবিলাকো গাইছিলোঁ। লগতে এই জ্যোতি সংগীত, বিষ্ণুৰাভা গীত, এইবিলাক আমি গাওঁ। এই বিপ্লৱী গীতবোৰ খুব তেতিয়া প্ৰচলন বাঢ়ি আহিছিল আচলতে। সেই সময়ত তেনেকৈ গাবলৈ ল'লোঁ আৰু ভূপেন দাৰ গীতবোৰতো গাওঁৱেই। আৰু কলেজত পিছত যেতিয়া ক্লাছ মানে আৰম্ভ হ'ল আকৌ পুনৰ মহাবিদ্যালয়, তেতিয়া মই সংগীত সম্পাদকৰ দায়িত্বটো আছিলোঁ। আৰু তেতিয়া আমাৰ এনেই মহাবিদ্যালয় সপ্তাহত মই যোগদান কৰি বহুত পুৰস্কৃত হৈছোঁ বিভিন্ন বিষয়ত, আধুনিক গীতে হওক বা ভূপেন হাজৰিকাৰ গীত এইবিলাক এনেকুৱা। তাৰ লগে লগে আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ হৈছিল। আৰু তাতো এটাকে ডাঙৰ কথা, ভূপেন দাকেই মতা হ'ল মুখ্য নিমন্ত্ৰিত শিল্পী হিচাপে। আৰু সেইদিনাখনো মোৰ এটা অভিজ্ঞতা হৈছিল। ভূপেন দা আহি যোৰহাটতে বিভূষণ বৰুৱা ঘৰত আছিলেই আৰু সন্ধিয়া লোকাৰণ্য লক্ষাধিক লোক হৈছিলে যোৰহাটৰ কাছাৰী মৈদানত। মোৰ এতিয়া মনত আছে, মানে চকুৰে নেদেখি ইফালে মানুহ কিমান। আৰু সংগীত সম্পাদকৰ দায়িত্ব আছিলোঁ মই। আৰু ইতিমধ্যে ভূপেন দা আহি পোৱা নাই, পলম হৈ গৈছে অকণমান। তেখেত অকণমান আহি পোৱা দেৰি হোৱাৰ কাৰণে অকণমান জিৰণি লৈ আহিছিলে। সেইকাৰণে মোক আমাৰ ছাৰসকলে সকলোৱে মোক ক'লে, আগবঢ়াই দিলে, জয়ন্ত তুমি দুটা গীত গাই অনুষ্ঠানটো ৰাইজক আমোদ দিয়া অকণমান। ভূপেন দাই পাইহি মানে। মই আকৌ তেতিয়া ভূপেন দাৰে গীত গালোঁ, দুটা গীত গালোঁ। আৰু দ্বিতীয় গীতটো গাই থাকোঁতেই ভূপেন দাই হৈ হাজিৰ হ'লি মঞ্চৰ পিছফালে চৌঘৰত। আৰু তেতিয়াই আৰু মই লাহেকৈ নামি আহিলোঁ। মোৰতো সেইখন ধৃষ্টতা নাই ভূপেন দাৰ আগত তেখেতৰ গীত গাবলৈ তেতিয়া। তাৰ ভূপেন দাক অতি সুন্দৰ অনুষ্ঠান এটা কৰিছিলে। গতিকে তাৰ পৰৱৰ্তী সময়ত ভূপেন দা আহিলে আমি মানে মোৰ সেই বিভূষণ বৰুৱাদেৱৰ ঘৰতে থাকে তেখেতসকলৰ ঘৰখন লগতো মোৰ অলপ আত্মীয়তা আছিলে। তেখেতসকলৰ ঘৰতেই ভূপেন দাক লগ পাওঁ। কেইবাটা অনুষ্ঠানত মই গাইছোঁ, মোক গাবলৈ লৈ গৈছে। এবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা নতুন আটক ধুনীয়া তেতিয়া প্ৰেক্ষাগৃহ হৈছিলে, এইটো উদ্বোধনী অনুষ্ঠানটো ভূপেন দাকেই মাতিছিলে। আৰু সেইদিনাখন ভূপেন দাৰ লগত মই গীত গাবলৈ গৈছোঁ। দিনত আখৰা কৰি থাকোঁতে মই ওচৰতে আছোঁ, গাই আছোঁ। আমাৰ গীটাৰ বাদক আছিলে ভাস্কৰ দাস ডাঙৰীয়া, তেখেতেও ক'লে আহা। আৰু প্ৰণৱৰাম বৰুৱা ডাঙৰীয়া আছিলে। আমি কেইবাটাও গীত ভূপেন দাৰ লগত সহকে কণ্ঠশিল্পী হিচাপে পিছফালে থাকি গীত গাইছিলোঁ। মাঘত দেখো ৰুকা নহয় তুমি নহ'লে, এইবিলাকত অলপমান এনেকুৱা হাৰমনাইজিং পাৰ্ট আছিলে, কিবা আছিলে, এইবিলাক আমি গাই দিছোঁ। তেনেকৈ ভূপেন দাৰ লগত সিমানেই সম্পৰ্ক আছিলে। তাৰপিছত পঁচাশী চনত যেতিয়া গৈ গীত মাত বাণীবন্ধন কৰিলোঁ, তেতিয়া আৰু ওচৰৰ পৰা পালোঁ। মানে আৰু সেইটো সম্পৰ্কৰ কথা আমি ইতিমধ্যে প্ৰথম খণ্ডটোত পাতিছোঁ, নহয় জানো? এতিয়া সেইখিনি সময়ত
আপুনি প্ৰথম কথাতে উল্লেখ কৰিছিল যে আকাশবাণী ডিব্ৰুগড় হয় আপোনাৰ যোৱা নহল বা গুৱাহাটীলৈ যোৱা নহল হয় সেই ক্ষোভটো চাগে আজিও ৰৈ থাকিল তাৰমানে মই কওঁ মই আজি যোৱা বছৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ডাঙৰ অনুষ্ঠান হৈছিলে তেওঁলোকৰ বোধহয় সোণালী জয়ন্তী আছিলে তেতিয়া নাট সমাৰোহ হৈছিলে এখন নাটক লৈ গৈছিলোঁ মই নাটকৰ সংগীত কৰিছিলোঁ তাত বাণীবন্ধন হৈছিলে নাট সমাৰোহত আমাৰ এখন নাটক গৈছে যোৰহাট থিয়েটাৰৰ পৰা তেতিয়া যাওঁতেও মোক তাত পুৰণা মানুহখিনি গোটেইখিনি কৈছে মই বোলো মোৰেই দুখ লাগে আৰু মই তাৰ পুৰণা গোটেইখিনি মানুহৰ লগত মোৰ খুব ভাল সম্পৰ্ক সৈয়দ ছাদুল্লাহ দাদা আমাৰ হীৰেণ গোহাঁই দাদা ৰাজেন গোহাঁই দাদা এই সকলৰ লগত মোৰ খুব ভাল সম্পৰ্ক তেওঁলোকে বহুতবাৰ ক'লে মই মানে কিবা নিজত থাকি গ'লো যে থাকি গ'ল মোৰ বেয়া লাগিলে মোতকৈ জুনিয়ৰ মানুহ বহুত তাৰমানে তাৰপিছত ৰেডিঅ' অডিশ্যন পালে মই তেতিয়া যাবলৈ বেয়া লগা হ'ল কিবা সংকোচ ভাৱ হ'ল এই মই নগলো থাকি গ'লো ওলায়া অমনিয়া দেখ ৰাখোগৈ ওলায়া অমনিয়া দেখ ৰাখোগৈ ওলায়া মুকুতিৰ পন্ন তুবা মৰণ বুকুত বান্ধি ওলায়া ওলায়া এই দেশতেই লুকাই আছে কত সতৰুৰ দল যি নাখে দেশৰ ঐক্য এই সতৰুৰ দল নিপাত কৰি ঘূৰাই আনিম শান্তি সেয়ে আমাৰ লক্ষ্য কাঁইটেৰে ভৰা পথ পাৰ হৈ গাম বিজয়ৰ গান ওলায়া কাঁইটেৰে ভৰা পথ পাৰ হৈ গাম বিজয়ৰ গান ওলায়া ওলায়া অমনিয়া দেশ ৰাখোগৈ ওলায়া মুকুতিৰ পন্ন তুবা মৰণ বুকুত বান্ধি ওলায়া ওলায়া স্বার্থান্ধ ক্ষমতা লোভিয়ে হাহাকার আনিলে নিরীহ প্রজার সুখর সপোন চুরমার করিলে স্বার্থান্ধ ক্ষমতা লোভিয়ে হাহাকার আনিলে নিরীহ প্রজার সুখর সপোন চুরমার করিলে কালেন্দার ফালি উদিত হব নতুন যুগর সূর্য ওলায়া কাল এন্ধাৰ ফালি উদিত হব নতুন যুগৰ সূৰ্য ওলায়া ওলায়া অমনিয়া দেশ ৰাখোগৈ ওলায়া ওলায়া অমনিয়া দেশ ৰাখোগৈ ওলায়া মুকুতিৰ পন্ন তুবা মৰণ বুকুত বান্ধি ওলায়া 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 যি কি নহওক 85 চনলৈকে বিশেষকৈ জাতীয়তা বোধ থকা কিছু গীত মাতৰ লগত আপুনি জড়িত হৈ আছিল আৰু সেইটো সকলোৰে জানে আৰু সেইকাৰণে আপোনাক জাতীয়তা বোধ থকা শিল্পী বুলি বহুতে ক'ব বিচাৰে আৰু আমাৰ বহুখিনি সংগীত শিল্পীয়ে বিশেষকৈ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত এই কথাও উল্লেখ কৰিছে এতিয়া অসমৰ বিভিন্ন সময়ত বিভিন্ন জেগাত 85 চনলৈকে আপুনি গীত মাত গাইছে অনুষ্ঠান কৰিছে যোৰহাটত আপোনাক সেইখিনি সময়ত কোন কোন বিশেষ শিল্পীয়ে মানসিকভাৱে বা সামাজিকভাৱে আপোনাক উৎসাহ যোগাইছিলে মোৰ লগত আচলতে কি মোৰ বাদ্যযন্ত্ৰীসকল আছিলে আৰু সকলো মোৰ বন্ধু আছিলে সমবয়সীয়া দুই এজন মোতকৈ অলপ ডাঙৰ যদিও আমাৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছে গতিকে সেইখিনিয়ে প্ৰথম মোৰ উৎসাহ আৰু প্ৰেৰণা যোগালে মই বিভিন্ন মঞ্চত গীত গাবলৈ ল'লোঁ সেই 80 দশকৰ পৰাই গাই আহি তাৰপিছত এই 81 চনত মই যে কৈছো ভূপেন্দ্ৰ সংগীত নামকৰণ হৈছে প্ৰথম প্ৰতিযোগিতাটো যোৰহাটতে হৈছিলে সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ভূপেন্দ্ৰ অনুৰাগী মানে তেনেকৈ গাই থকা মই ভূপেন্দ্ৰ সংগীতৰো প্ৰতিযোগী আছিলোঁ আৰু পুৰস্কৃত হৈছিলোঁ বিভিন্ন সময়ত মই বিভিন্ন ঠাইত সদৌ অসম ভিত্তিত হোৱা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত মই পুৰস্কৃত হৈছিলোঁ শ্ৰেষ্ঠ গায়ক হিচাপেও বা দ্বিতীয় শ্ৰেষ্ঠ এনেকুৱা ধৰণৰ পাইছিলোঁ পুৰস্কাৰ
তাৰপিছতে মই এতিয়া বৰ্তমান মানে আজিকালি ভূপেন্দ্ৰ সংগীতৰ বিচাৰকৰ কাৰণেও মাতে মোক বহুত ঠাইলৈ। মই তেখেতে কওঁ তাতে মই ভূপেন্দ্ৰ সংগীতটো এনেই ওপৰতে আহি শিকা নহয়, মই একদম সৰুৰ পৰাই চৰ্চা কৰিছোঁ। আৰু তাৰপিছত ভূপেন্দ্ৰ সংগীত যেতিয়া হৈছে তেতিয়াৰ পৰা মই নিজে প্ৰতিযোগী হিচাপে যোগদান কৰিছোঁ, যোগদান কৰি পুৰস্কৃত হৈছোঁ। আৰু তাৰপিছত লাহে লাহে ভূপেন্দ্ৰৰ লগত কামো কৰিছোঁ। আৰু এতিয়া আহি মোক সেইটো চাগে বয়স পোৱাৰ কাৰণে মোক কোনোৱে ভূপেন্দ্ৰ সংগীতৰ বিচাৰক ৰূপে আমন্ত্ৰণ কৰে। গতিকে সেই সময়ত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাবোৰত জইন কৰিছিলোঁ। আৰু যোৰহাটত বিশেষ কোনো শিল্পীৰ প্ৰভাৱ? হয়, বিশেষকৈ মানে মই কৈছোঁ মোৰ বাদ্যযন্ত্ৰীসকল মোৰ বন্ধুখিনি আছিলে, তেওঁলোকৰ সদায় মনত ৰাখিব লাগিব। তেওঁলোকৰ বিভিন্ন গীত মাতো আমি চৰ্চা কৰিছিলোঁ। মোৰ এজন খুব ভাল বন্ধু, অসমীয়া প্ৰতিদিন কাকতৰ এজন জ্যেষ্ঠ উপসম্পাদক মণি মহন্ত, তেওঁ এটা গীত সুৰ কৰিছিলে, ময়ো বহুত লাগি ভাগি দিছিলোঁ গীতটো। আৰু সেই গীতটো মই প্ৰথম বাণীবন্ধন এই শৰাঘাট কেছেটত 85 চনৰ প্ৰথম বাণীবন্ধন মই সেইটোৱে কৰিছোঁ। সেইটো কিন্তু আগতেই পৰা গাওঁ মই, তাৰ আগৰ পৰা সেই গানটো মোৰ বৰ প্ৰিয় আছিলে। গতিকে সেই গীতটো হয় নিশ্চয়। শিল্পী তুমি পাৰিবা জানো আঁকিব সপোনবোৰ মোৰ, তোমাৰ তুলিকাৰ দৰে মধুৰ স্মৃতি ভৰা আছে এটি মন মোৰ। শিল্পী তুমি পাৰিবা জানো আঁকিব সপোনবোৰ মোৰ। এইটো মানে কথাখিনিয়ে মোক খুব মানে মনত ভাল লগাইছিলে। আৰু মোৰ প্ৰথম বাণীবন্ধন মই কলিকতাত যেতিয়া ভূপেন্দ্ৰৰ লগত কৰিবলৈ গৈছোঁ 85 চনত, এইটো গীতে মোৰ নিজৰ মই দুটা গীত গাইছিলোঁ, এইটো গাইছিলোঁ আৰু এটা গাইছিলোঁ কীৰ্তিকমল ভূঞা ডাঙৰীয়াৰ ৰচনা আৰু জে.পি. দাস ডাঙৰীয়াৰ সুৰ। আৰু ভগৱানৰ কৃপাত এই দুইটা গীতেই অতি জনপ্ৰিয় হ'ল। সেইটো মই অকণমান গাই দিছোঁ, ভাল পাব সকলোৱে। বুকু ভৰি মৰম আছে দিব যে নোৱাৰো, মন ভৰি কথা আছে ক'ব যে নোৱাৰো। এইটো জে.পি. দাই বহুত ঠাইত গায় আৰু বিভিন্নজনে গায়। এইটো ডেকা চামৰ কাৰণে সেই সময়ত এই দুটা গীত বৰ জনপ্ৰিয় হৈছিলে। জে.পি. দাক সেই প্ৰথম লগ পাইছিল নে? আগতেতো মই খুব ভালকে জানো, কিন্তু সেই লগ পোৱাটো সেই তেতিয়াই। তেওঁৰ বাণীবন্ধন কলিকতা আমি একেলগে গৈছোঁ, আমাৰ একেলগে আছিলে, সেই তেতিয়াই ভালকে পোৱা। আৰু গীতটো তেখেতে ভাল পোৱাকে আমি বাণীবন্ধন কৰিলোঁ, গালোঁ অকণমান পশ্চিমীয়া সংগীতৰ তাচ দি। আৰু তেতিয়ালৈকে অসমত পশ্চিমীয়া সংগীতৰ প্ৰভাৱ পৰা এনেকুৱা একেবাৰে এইটোৱে প্ৰথম গীত হ'ব চাগে। মই বহাই কোৱা নহ'ব চাগে, যিসকলে জানে বিশেষকৈ গীটাৰ বাদ্যযন্ত্ৰৰ প্ৰয়োগ। ময়ো পশ্চিমীয়া সংগীতৰ প্ৰতি অকণমান আকৃষ্ট আছিল, নোহোৱা নহয়, সৰুৰ পৰাই মই শুনো, তাৰপিছত নাগাওঁ নিজে, কিন্তু শুনো। আৰু মই এই গীতটোত ডিষ্টৰশ্যন গীটাৰ বুলি কয়, যিটো সেই সময়ত এতিয়া আজিকালি ল'ৰা ছোৱালীটো বহুত জানে, কিন্তু সেই সময়ত খুব কম ব্যৱহাৰ হৈছিলে। অসমীয়া গীতত ডিষ্টৰশ্যন গীটাৰ ব্যৱহাৰ হোৱা নাছিলে। অকণমান কথাখিনি যদি বহলাই কয় আমাৰ। মই তেতিয়া সেই গীতটোত আচলতে পুৰা পশ্চিমীয়া ঠাচতে যেতিয়া কৰা হ'ল, জে.পি. দাই যেনেকৈ কৰিছিলে, জে.পি. দাই নিজেও এজন পশ্চিমীয়া থাকে, আৰু মই পশ্চিমীয়া গীত শুনি থাকোঁ। মই পিয়'ৰ ৰক এইবিলাক শুনো বা ৰক এণ্ড ৰোলো শুনো। গতিকে ইয়াত মই তেনেকুৱা ধৰণৰ গীটাৰ ব্যৱহাৰ কৰিলোঁ। জে.পি. দাই ৰেকৰ্ডিঙৰ সময়ত নাছিলে, তেখেত গুচি আহিলে নিজৰ গীত দুটি গাই। কিন্তু মই পৰৱৰ্তী সময় যেতিয়া কৰিলোঁ, এজন খুব ভাল গীটাৰিষ্ট পালোঁ, ইউজিন আইজেক বুলি। তেখেত কেৰেলাৰ 13 AD বুলি এটা বেণ্ড আছিলে, কেৰেলাৰ খুব ফেমাছ, তাৰ লিড গীটাৰিষ্ট আছিলে। তেখেতে বজালে, খুব ভাল বজাইছিলে, অতি উন্নত মানদণ্ডৰ তেখেতে বজাইছিলে। মোৰ গীতটোতকৈ আচলতে গীতৰ লগত বাদ্যযন্ত্ৰৰ সংগত আৰু যিটো পশ্চিমীয়া ফিলটো দিছিলে, এইটোৱে গীতটো বেছি জনপ্ৰিয় কৰিলে। আৰু আজিও জনপ্ৰিয়, গীতটো বহুত জনপ্ৰিয়। মই মানে য'তে যাওঁ এই দুইটা গীত মোৰ আজি কিমান হাজাৰবাৰ গালোঁ কিজানি ঠিক নাই। গতিকে মই সেইকাৰণে ভাবিছোঁ ৰাইজে বিচাৰি এতিয়া অনুৰোধ কৰে গাবলৈ, এইটো জনপ্ৰিয় হয় বুলি আমি প্ৰমাণ সহ ক'ব পাৰোঁ। মানে ৰাইজে বিচাৰিলেই প্ৰযোজকজন বা সুৰকাৰজনে গম পায় যে গীতটোৱে ৰাইজক চুইছে। তাৰমানে সেই 85 চনত মোৰ কেলেই মাইলৰ খুঁটিৰ দৰে হ'ল, এই ভূপেন দাৰ গীতকেইটা, মোৰ নিজৰ গীতকেইটা, এই গীতবোৰ বহুত জনপ্ৰিয় হ'ল। হোৱাৰ কাৰণে মানে ৰাইজে গম পালে মোৰ নামটো, মই অসমৰ সংগীতৰ ক্ষেত্ৰখনত এজন নতুনকৈ মানুহে ভৰি দিছে বুলি গম পালে নামটো জয়ন্ত। দিব যে নোৱাৰো, মন ভৰি কথা আছে ক'ব যে নোৱাৰো।
কত সপোন যতনে গঢ়িলো পলকতে সেই সপোন ভঙা যে দেখিলো দুখৰ ইমান গধুৰ বোজা বব যে নোৱাৰো দুখৰ ইমান গধুৰ বোজা বব যে নোৱাৰো আবেগ ভরা কতক্ষণে করেহি তুল পার অগোপনে কান্দি মরে পুঁৱৰণি তাৰ দুখৰ ইমান গধুৰ বোজা বব যে ভৰি মৰম আছে দিব যে নোৱাৰো ইমান পৰে শ্ৰোতাসকলে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কণ্ঠশিল্পী সুৰকাৰ তথা সংগীত পৰিচালক জয়ন্ত নাথৰ সৈতে হোৱা কথা বতৰাৰ দ্বিতীয় খণ্ড শুনিলে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ তথা প্ৰযোজনা সঞ্জয় গোস্বামীৰ, প্ৰযোজনাৰ সহযোগী ৰুণামণি বৰা। পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰে একেটা বাৰৰ একেটা সময়তে। পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে হেতা